Hello viewers, welcome to my YouTube channel. So আজি আমি আৰম্ভ কৰিম নগাঁও ডিস্ট্ৰিক্টত অসম আত্মনিৰ্ভৰশীল আঁচনিৰ যি ইণ্টাৰভিউ সেই ইণ্টাৰভিউ কেতিয়ালৈকে চলিব আৰু কিমান বাকি আছে বাকি থকা সকল ইণ্টাৰভিউ দিব পাবনে নাই সো সিভিল স্কোৰ নোট আপডেট আহি আছে সেই সকলে কি কৰিব লাগিব সো সেই কাৰণে সম্পূৰ্ণ ভিডিওটো চাব লাগিব তেতিয়াহে মই আপোনালোকক এ টু জেড বুজাই দিব পাৰিম আধাতেগে আপোনালোকে স্কিপ কৰি নাযাব যাতে আপোনালোকক বুজোৱাত অসুবিধা নহয় ভিডিওটো আৰম্ভ কৰাৰ আগতে বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো লগতে যদি নতুনকৈ চাই আছে চেনেলটো লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো ভিডিওটো আমি আৰম্ভ কৰাৰ আগতে আপোনালোকে ক্ৰম বজাৰত যাব লাগিব তেতিয়াহে আপোনালোকে বুজি পাব ক্ৰম বজাৰ অহাৰ পিছতে এনেকুৱা ইন্টাৰফেস আহিব এনেকুৱা ইন্টাৰফেস অহাৰ পিছতে আপুনি কি কৰিব আপুনি স্ক্ৰল কৰাৰ পিছত 3 নম্বৰ অপচনত ক্লিক কৰিব কৰাৰ পিছতে আপোনাৰ ইয়াতে নগাঁও আপোনাৰ আছে ডিস্ট্ৰিক্ট ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত লোডিং হ'ব লোডিং হোৱাৰ পিছতে আপোনাৰ নতুন পেজ এটা ওপেন হ'ব চাওক ইয়াতে ওপেন হৈছে ঠিক আছে ইয়াৰ পিছতে আপোনাৰ ফাইনেল সাবমিট কৰিছিলে 4127% সো এতিয়া টোটাল ৰেজিষ্ট্ৰেচন কৰিছিলে 10604 ঠিক আছে ওয়েটিং লিষ্টত থাকিলে 55 সো ফাইনেল যি সকল 4127 সাবমিট কৰিছিলে সেই সকলৰহে ইয়াতে ইন্টাৰভিউ আৰু কল আহি আছে সো আপোনালোকৰ ইয়াতে কাৰ আহিব আৰু কিমান জন হৈ গল এতিয়া ঠিক আছে ইয়াতে আপোনালোকৰ পইণ্টটো উলিয়াব লাগিব তো আৰু ইয়াৰ বিষয়ে যদি ইয়াত আকৌ তলত অপচন দিয়া আছে কোনে কি বিভাগত কিমান জন ইয়াতে অনলাইন কৰিছিলে ঠিক আছে এইখিনি আপোনাৰ ইয়াতে ডাটাসমূহ দিয়া আছে আপোনালোকক মই ডেসক্ৰিপচনত লিংকটো দি দিম ডাইৰেক্ট আপোনালোকে এই অপচনটোত যাব পাৰিব সো ইয়াৰ পিছত তলত স্ক্ৰল কৰিব পাৰিব আপোনাৰ যেটো ডিগ্ৰী হয় যেটো এডুকেশ্যন হয় হেতু কিমানৰ পৰা কিমান জনে কিমান ক্লাছত মানে আপোনাৰ অনলাইন কৰিছিলে ঠিক আছে এছএছত আছে 1547 সো এইখিনি মই কৈ নিদিলেও হ'ব আপোনালোকে নিজে চাই ল'ব পাৰিব মই ডেসক্ৰিপচনত লিংকটো দি দিম ইয়াৰ পিছত আপুনি স্ক্ৰল কৰিব পাৰিব ইয়াতে আপোনাৰ কিমান টকাৰ পৰা কিমান টকালৈকে অনলাইন কৰিছিলে সেইবিলাক আছে ইয়াতে আপোনাৰ কিহৰ কাৰণে হয় সাৰ্ভিস হয় ট্ৰেডিং হয় ম্যানুফেকচাৰ হয় আদাৰ্স হয় এইবিলাক সব পাব ওবিসি এসটি জেনাৰেল এইবিলাক কোনে কিমান এপ্লাই কৰিছিলে ঠিক আছে কাষ্টটো হেতু পাব তাৰ পিছত ইয়াতে আপোনাৰ যেটো ব্লক হয় ব্লকৰ কিমান জনে কোনটো ব্লকত কিমান পাৰ্সেন্ট আৰু কিমান জন এপ্লিকেশন সাবমিট কৰিছিলে এইবিলাক মানে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব মেল ফিমেল কিমান জনে কৰিছিলে সো এইখিনি আপোনালোকে সব নিজে স্ক্ৰল কৰি চেক কৰিব পাৰিব ঠিক আছে মই এইখিনি আপোনালোকক জনাই নিদু এতিয়া মেইন পইণ্টলৈ আহো এতিয়া আপোনাৰ সাবমিট আছিলে 4127% ঠিক আছে পাৰ্সন মানে ঠিক আছে ব্যক্তিসকল এটো যুৱক যুৱতীয়ে অনলাইন কৰিছিলে কিন্তু ইয়াৰে এতিয়ালৈকে কিমান জন হল ঠিক আছে এতিয়া ইয়াৰে মিনিমাম 2000 ইন্টাৰভিউ হৈ গৈছে আৰু বাকি যিমানখিনি আছে সেই সকলৰ ইন্টাৰভিউ হ'ব সো অনলি যি সকল ৰেজিষ্ট্ৰেচন কৰিছিলে সেই সকলৰ নাহিব ঠিক আছে যি সকলে ফাইনেল এপ্লিকেশন সাবমিট কৰিছিলে সেই সকলৰহে আহিব তাৰ কাৰণে আপোনালোকে চিন্তা নকৰিব যি সকলৰ 2000 ৰ পৰা বাকি যি সকলৰ আছে সেই সকলৰ ইন্টাৰভিউ চলি থাকিব আপোনালোকে চিন্তা নকৰিব আপোনাৰ কল এসএমএস টো আহিব আপোনালোকে ডেইলি অফিচিয়েল লিংকত গৈ চেক কৰি থাকিব লাগিব ঠিক আছে যদি আপোনালোকে ইয়াৰ পিছতো এসএমএস নাহে তেতিয়া হলে আপোনালোকে ডিস্ট্ৰিক্টৰ ডিআই আৰু সিসি অফিসত কন্টাক্ট কৰিব পাৰিব তো কন্টাক্ট কৰাৰ কাৰণে ডাইৰেক্ট তেনেকুৱা কন্টাক্ট নম্বৰ নাই ঠিক আছে আপোনালোকে নিজেই গৈ তাত আপোনালোকে ইনফৰমেশনটো ল'ব পাৰিব এইটোৱে মেইন সুবিধাটো আৰু ইয়াৰ পৰা আৰু বেলেগ সুবিধা নাই সো সেই কাৰণে আপোনালোকে ডিআই অফিসত খবৰ কৰিলে আপোনালোকে জানিব যে কিহৰ কাৰণে আপোনালোকৰ এসএমএস কল অহা নাই বা কেতিয়া আমাৰ ফাইনেল ইন্টাৰভিউটো হ'ব ঠিক আছে এইখিনি আপোনালোকে যে মোৰ ভিডিওবোৰ চাই সেইকাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আগলৈ আপোনালোকে ভিডিওবোৰ চাই থাকিব বিভিন্ন ধৰণৰ টপিক লৈ মই ভিডিও বনাম আপোনালোকে সাপোৰ্ট কৰিলে মই আকৌ ভিডিওবোৰ বনাবলৈ সাহস পাম সো ইনফৰমেশনখিনি কেনেকুৱা লাগিলে যদি ভাল লাগিছে তেতিয়া হলে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব লগতে নতুনকৈ চাই আছে যদি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ